সুপ্ৰভাত প্ৰিয় বন্ধুসকল, দিনটোৰ ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি চৈত মাহৰ 11 তাৰিখ বৃহস্পতিবাৰ 26 মাৰ্চ 2026 চন। আজি সূৰ্য উদয় হৈছে 5:24:45 আৰু সূৰ্য অস্ত হ'ব 5:30:51। আজি যিসকল ব্যক্তিৰ কাৰণে বিশেষ উল্লেখনীয় দিন, কাৰোবাৰ জন্মদিন, কাৰোবাৰ বিবাহ বাৰ্ষিকী বা অন্য যিকোনো হ'ব পাৰে, তেওঁলোকলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ। আজিৰ তিথি হৈছে শুক্লা অষ্টমী তিথি। দিনৰ 2:16:20 থাকিব। তাৰপিছত শুক্লপক্ষৰ নৱমী তিথি আৰম্ভ হ'ব। আজি অশোক অষ্টমী। আজি বাসন্তী দেৱীৰ মা দুৰ্গাৰ মহা অষ্টমী পূজা, মহাগৌৰী ৰূপত পূজা কৰা হয় আৰু ৰাতিপুৱা দেৱী অন্নপূৰ্ণাৰো আজিৰ দিনটোত পূজা কৰা হ'ব। আজিৰ নক্ষত্ৰ হৈছে আদ্ৰা, যোগ, সৌভাগ্য, কৰণ, বব। জন্মৰাজি মিথুন ৰাশি, বৈশ্যবৰ্ণ, মনুষ্যগণ, সাপৰ অস্থি আৰু ৰাহুৰ দশা। ৰাতি 6:42:28 যোৱাত দেৱগণ, বৰাহৰ অস্থি আৰু বৃহস্পতিৰ দশা মিলিব। আদ্য ঋতু হ'লে 7 দিনীয়া কাণ্টা যোগ পাব। মৰণত আজি দোষ নাই। ৰাতি 6:42:28 যোৱাত দ্বিপদ দোষ পাব। আজিৰ দিনটোত যাত্ৰা নাই। শুভকৰ্ম হৈছে দীক্ষা, আৰোগ্য স্নান আৰু ক্ৰয় বিক্ৰয়। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6 বজাৰ পৰা 7:30 এই সময়খিনিৰ ভিতৰত কিবা শুভ কৰ্ম থাকিলে কৰি ল'ব পাৰে, তেতিয়া শুভ ফল পোৱা যাব। এতিয়া আগবাঢ়িছোঁ ৰাশি অনুসাৰে আপোনাৰ আজিৰ দিনটো কেনেকুৱা হ'ব, আপোনাৰ শুভ ৰং কি হ'ব, শুভ সংখ্যা কি হ'ব, সেই বিষয়ে বিশদ আলোচনা। মেষ ৰাশিৰ আজিৰ দিনটো আপোনাৰ বাবে শুভ দিন। আপোনাৰ আজি ভাগ্যই যথেষ্টখিনি সহায় কৰিব। ভাগ্য আপোনাৰ ভাল। সম্পদ লাভ কৰাৰ আপোনাৰ যোগ আছে। ঘৰ বাৰী, মাটি, গাড়ী আদি আপুনি আজি কিনিব পাৰে। আৰ্থিক দিশত আপোনাৰ আজিৰ দিনটো মধ্যমীভাৱে পাৰ হ'ব। খৰচৰ মাত্ৰা কিছু পৰিমাণে আপোনাৰ বৃদ্ধি হ'ব আজি। কৰ্মস্থানত নতুন সুযোগ লাভ কৰাৰ যোগ দেখা যায়। স্বাস্থ্য আপোনাৰ ভালে যাব। স্বাস্থ্যৰ ক্ষেত্ৰত চিন্তনীয় নহয়। ইনভেষ্ট নকৰিলেই ভাল। যিসকলে ইনভেষ্ট কৰে তেওঁলোকে ইনভেষ্ট কৰাৰ পৰা বিৰত থাকক। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ মনোবল কিছু কম হ'ব পাৰে। তাৰ কাৰণে কনচেনট্ৰেশ্যন যাতে বৃদ্ধি হয়, সেইটো কাৰণে চেষ্টা ৰাখক। শুভ ফল লাভ কৰিব পাৰিব। প্ৰেমত বুজাবুজি ঠিকে থাকিব। তথাপিতো পিছবেলালৈকে কিছু ভুল বুজাবুজি হ'ব পাৰে, তাৰ প্ৰতি সাৱধানতা লক্ষ্য কৰিব। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 9। বৃষ ৰাশি, ভ্ৰমণৰ বাবে উত্তম দিন আজি। ভাগ্যই আপোনাক সহায় কৰিব। আৰ্থিক আপোনাৰ ভালদৰেই যাব। কৰ্মস্থানত আপুনি সফলতা লাভ কৰিব পাৰিব। কোনো ধৰ্মীয় কামৰ প্ৰতি আপোনাৰ উৎসাহ বৃদ্ধি পাব বা আপুনি কোনো ধৰ্মীয় স্থান আজি দৰ্শন কৰাৰ সম্ভাৱনা দেখা যায়। ইনভেষ্টকাৰীসকলে ইনভেষ্ট কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সমস্যা আপোনাৰ দেখা নাযায়। স্বাস্থ্য ভালে যাব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ উন্নত যোগ আছে। যি কামতে হাত দিয়ে তাত সফলতা লাভ কৰিব পাৰিব। প্ৰেম দাম্পত্যত আজিৰ দিনটো আপোনাৰ ভালদৰে যাব। শুভ দিন প্ৰেম দাম্পত্যৰ কাৰণে। শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 6।
এইবাৰ আগবাঢ়িছোঁ মিথুন ৰাশিলৈকে। মিথুন ৰাশিৰ আজি দিনটো মন পবিত্ৰ হৈ থাকিব আপোনাৰ। দুখীয়া দৰিদ্ৰক বা কোনোবা অসহায় লোকক আপুনি আজি দান দক্ষিণা কৰি মনত যথেষ্ট পৰিমাণে আনন্দ লাভ কৰিব পাৰিব। আৰ্থিক দিশত আপোনাৰ ভাল যদিও খৰচৰ ক্ষেত্ৰত আপুনি কিছু সাৱধানতা ল'ব। খৰচৰ মাত্ৰা আপোনাৰ বৃদ্ধি হ'ব পাৰে আজিৰ দিনটোত। কৰ্মস্থান আপোনাৰ ভালেই যাব, তাত সফলতা লাভ কৰিব পাৰিব কৰ্মস্থানত। এক্সপৰ্ট ইম্পৰ্ট যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ কাৰণেও আজিৰ দিনটো অত্যন্ত ভাল দিন। ইনভেষ্টকাৰীসকলে ইনভেষ্ট কৰিব পাৰে, তাত কোনো সন্দেহ নাই। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ইনফেকশ্যনৰ সমস্যা দেখা দিব, যাৰ ফলত আপোনাৰ সাধাৰণ চৰ্দি, কাহ বা সাধাৰণভাৱে জ্বৰ এনেকুৱা ধৰণৰ সমস্যা কিছুমান আহিব পাৰে ইনফেকশ্যনৰ কাৰণে। আপোনাৰ ইমিউনিটি পাৱাৰটো কম থাকিব, তাৰ কাৰণে ইনফেকশ্যনে আপোনাক দেখা দিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত নতুন শিক্ষাৰ সন্ধান পাব। প্ৰেম দাম্পত্যত আপুনি আনন্দ লাভ কৰিব পাৰিব। আজিৰ দিনটো ভালেই যাব। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 5। এইবাৰ আগবাঢ়িছোঁ কৰ্কট ৰাশিলৈকে। কৰ্কট ৰাশিৰ বাবেও আজিৰ দিনটো ভাল দিন। ভাগ্যই আপোনাক যথেষ্ট পৰিমাণে সহায় কৰিব। আৰ্থিক দিশতো আপোনাৰ উন্নতি আছে, ভালদৰে যাব আৰ্থিক। কৰ্মক্ষেত্ৰত ভাল যদিও আপুনি কাৰোবাৰ লগত মত বিৰোধ হ'ব পাৰে। আপোনাৰ কোনো ছিনিয়ৰ হ'ব পাৰে, সহকৰ্মী হ'ব পাৰে বা ব্যৱসায়ীসকলৰ কোনো প্ৰতিযোগী ব্যৱসায়ী হ'ব পাৰে। যিয়েই নহওক, মুঠৰ ওপৰত কোনো ব্যক্তিৰ লগত আপোনাৰ আজি মত বিৰোধ হ'ব পাৰে। মনত আপুনি কষ্ট পাব পাৰে তাৰ ফলত, আৰু সেইকাৰণে আপোনাৰ মানসিক চাপ কিছু বৃদ্ধি পাব আৰু মূৰৰ বিষ আপোনাৰ আৰম্ভ হ'ব পাৰে। ইনভেষ্টকাৰীসকলে ইনভেষ্ট কৰাৰ কাৰণে খুব সাৱধানে ইনভেষ্ট কৰিব। ভুল ঠাইত ইনভেষ্ট হ'ব পাৰে বা আপোনাৰ মানসিক কিছু লৰচৰ হ'লে আপোনাৰ ইনভেষ্ট হয়তো ভুলকৈ কৰা হ'ব পাৰে। গতিকে আপুনি যথেষ্ট পৰিমাণে সাৱধানতা ল'ব লাগিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ দিনটো ভালেই যাব, সফলতা অৰ্জন কৰিব পাৰিব। প্ৰেম দাম্পত্যত কোনো পাৰ্থক্য নাই, ইজনে সিজনক বুজি পাব, ছাপোৰ্ট কৰিব, ভালদৰে যাব। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 2। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈকে। সিংহ ৰাশিৰ আজি ভাগ্য আপোনাৰ বহুত ভাল বুলি ক'ব পাৰি। আনৰ পৰা আপুনি সহায়, মৰম, স্নেহ এই গোটেইখিনি লাভ কৰিব। প্ৰশংসাৰ পাত্ৰ হৈ পৰিব আজি। বিশেষকৈ ৰাজনীতিৰ ক্ষেত্ৰত যিসকল জড়িত তেওঁলোকৰ কাৰণে যথেষ্ট পৰিমাণে ভাল আজি। সামাজিক কামৰ প্ৰতি আপোনাৰ মন আগ্ৰহী হ'ব। কোনো সামগ্ৰী আপোনাৰ আজি ক্ৰয় কৰা হ'ব পাৰে। কোনো ইলেক্ট্ৰিকেল সামগ্ৰী হওক বা ইলেক্ট্ৰনিক সামগ্ৰী হওক আপোনাৰ ক্ৰয় কৰা হ'ব পাৰে আজি। আৰ্থিক দিশতো আপোনাৰ ভালেই দেখা যায়। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰমোশ্যন বা যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ নতুন জব অপৰচুনিটি আপুনি পাব পাৰে। যিসকলে ইনভেষ্ট কৰে তেওঁলোকে ইনভেষ্ট কৰিব পাৰে, তাতে কোনো সন্দেহ নাই। আৰু যিসকলে এক্সপৰ্ট ইম্পৰ্ট বিজনেছ কৰে তেওঁলোকৰ কাৰণেও আজিৰ দিনটো যথেষ্ট পৰিমাণৰ ভাল। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা নাই। শিক্ষা, প্ৰেম এই সকলোখিনিতে আজিৰ দিনটোত আপুনি আনন্দিত হৈ থাকিব পাৰিব। দিনটো ভালদৰে পাৰ হ'ব। শুভ ৰং হৈছে কমলা, শুভ সংখ্যা হৈছে 1। কন্যা ৰাশি দিনটো আপোনাৰ মধ্যমীয়াভাৱে পাৰ হ'ব, তাত ভাল বেয়া দুয়োটাই থাকিব। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটোত আপুনি যথেষ্ট পৰিমাণে আনন্দিত হৈ থাকিব পাৰিব, আনন্দ লাভ কৰিব পাৰিব। আপুনি যাকেই ভাল পায়, যাকেই মৰম কৰে তেওঁ আপোনাক ভাল এটা সঁহাৰি
দান কৰিব। আৰু আপোনাৰ লাভ পাৰ্টনাৰৰ পৰা বা জীৱন সংগীৰ পৰা আপুনি সুন্দৰভাৱে আপুনি সঁহাৰি লাভ কৰিব আৰু মনত আনন্দ পাব। আৰ্থিকভাৱে আপোনাৰ উন্নতিৰ যোগ দেখা যায়, যদিও আপুনি যথেষ্ট পৰিমাণে আপুনি কষ্ট কৰিব লাগিব। আপুনি সময় বা ব্যস্ততা আপুনি বেছি দিব লাগিব আজি কামৰ কাৰণে। খৰচৰ মাত্ৰা কিছু বৃদ্ধি হ'ব পাৰে। আপোনাৰ কৰ্মস্থলীত কিছু চাপ থাকিব পাৰে। তাৰ কাৰণে আপুনি পজিটিভ থিংকিং লৈ কাম কৰিব। ইনভেষ্টত যিসকলে ইনভেষ্ট কৰে তেওঁলোকে সাৱধান হোৱাটো প্ৰয়োজন আছে। স্বাস্থ্যত আপোনাৰ কোনো সমস্যা দেখা নাযায়। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে আজি এটা ভাল মনোভাৱ লৈ পঢ়া শুনা কৰিব পাৰিব। চেষ্টা কৰক, আপোনাৰ ভাল নিশ্চয় হ'ব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা নাই। প্ৰেম ভালদৰে চলি যাব আজিৰ দিনটোত। প্ৰেম দাম্পত্য ভালদৰে চলি যাব। এইবাৰ আগবাঢ়িছোঁ, ক্ষমা কৰিব। আজিৰ দিনটোৰ বাবে কন্যা ৰাশিৰ শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 7। এইবাৰ আগবাঢ়িছোঁ তুলা ৰাশিলৈকে। তুলা ৰাশিৰ দিনটো আপোনাৰ ভালদৰে যাব। আৰ্থিক দিশত আপোনাৰ যথেষ্ট ভাল দেখা যায়। কৰ্মস্থানত আপোনাৰ উন্নতিৰ যুগ আছে। মানসিক শান্তি পাব কাম কৰি। প্ৰমোচন হ'ব পাৰে আপোনাৰ। ব্যৱসায়ত আপুনি নতুন কোনো যোগাযোগ বা নতুন আইডিয়া পাব, আৰু সেই আইডিয়া যদি আপুনি ইমপ্লিমেণ্ট কৰে তেনেহ'লে আপুনি নিশ্চয় ভাল ফল লাভ কৰিব পাৰিব। যিসকলে এক্সপৰ্ট ইম্পৰ্ট ব্যৱসায় কৰে তেওঁলোকৰ কাৰণে আজি ইমেজ বৃদ্ধি পাব। ইনভেষ্ট কৰাসকলৰ কাৰণেও আজিৰ দিনটো ভাল। ইনভেষ্ট কৰিলে লাভালাভ যথেষ্ট পৰিমাণে হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ভালেই দেখা যায়, কোনো সমস্যা নাই। শিক্ষাত টেকনিকেল এডুকেশ্যনৰ লগত যিসকল ষ্টুডেণ্ট জড়িত হৈ আছে তেওঁলোকৰ কাৰণে অত্যন্ত ভাল। নৰ্মেলৰ কাৰণেও ভাল, তথাপিতো টেকনিকেলৰ কাৰণে আজিৰ দিনটো বেছি ভাল। প্ৰেমত সুন্দৰ পৰিৱেশ গঢ়ি তুলিব পাৰিব। শুভ ৰং হৈছে গল্ডেন, সোণালী। শুভ সংখ্যা হৈছে 6। এইবাৰ আগবাঢ়িছোঁ বৃশ্চিক ৰাশিলৈকে। বৃশ্চিক ৰাশিৰ আজিৰ দিনটো আপোনাৰ ভালদৰে যাব। শুভ ফল লাভ কৰিব পাৰিব আজিৰ দিনটোত। মনৰ আশা আকাংক্ষা সপোন সকলোখিনি আজি আপুনি পূৰ্ণ কৰাৰ এটা সুযোগ লাভ কৰিব। আৰ্থিক দিশত আপোনাৰ ভাল, যদিও খৰচৰ মাত্ৰা কিছু বৃদ্ধি পাব পাৰে। ৰাজনীতিত যিসকল জড়িত হৈ আছে তেওঁলোকৰ কাৰণে আজি নতুন আশাৰ সঞ্চাৰ হ'ব। কিন্তু কৰ্মক্ষেত্ৰত আপুনি কিছু সতৰ্কতা অৱলম্বন কৰিব লাগিব। আপোনাৰ কোনো গোপন শত্ৰু বা আপোনাৰ সহযোগী তেওঁলোকৰ পৰা আপুনি হয়তো কোনো সমস্যাৰ সন্মুখীন হ'ব পাৰে। তেওঁলোকে হয়তো আপোনাক পিছফালৰ পৰা অপকাৰ কৰাৰ কাৰণে চেষ্টা কৰিব পাৰে। গতিকে তাৰ কাৰণে আপুনি যথেষ্ট পৰিমাণে সাৱধানতা অৱলম্বন কৰিব। ইনভেষ্টকাৰীসকলে ইনভেষ্ট নকৰাকৈ থাকিব পাৰিলেই ভাল। ইনভেষ্টটো এৰাই চলক আজিৰ দিনটোৰ কাৰণে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ মধ্যমীয়া, সৰু সুৰা দুই এটা সমস্যা আপোনাক দেখা দিব পাৰে, বিশেষ চিন্তনীয় নহয়। প্ৰেমত আপোনাৰ এনাৰ্জি বৃদ্ধি পাব। প্ৰেম ঠিকে থাকিব, এনাৰ্জি বৃদ্ধি পাব আপোনাৰ। গতিকে শুভ প্ৰেমৰ কাৰণেও ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যথেষ্ট ভাল দিন। কাৰ্যত উন্নতি লাভ কৰিব পাৰিব। শুভ ৰং হৈছে গাঢ় ৰঙা, শুভ সংখ্যা হৈছে 8। এইবাৰ আগবাঢ়িছোঁ ধনু ৰাশিলৈকে।
ধনুৰাশিৰ আজিৰ দিনটো আপোনাৰ সমস্যা সমাধানৰ যুগ আছে। কোনো যদি আপোনাৰ আগৰ পেণ্ডিং হৈ থকা সমস্যা, যেনে মাটি বাৰীৰ সমস্যাই হওক বা পেণ্ডিং হৈ থকা টকা পইচাৰ সমস্যাই হওক, যি সমস্যাই নহওক, আপুনি আজি সফলতাৰে সেইটো সমাধান কৰাৰ কাৰণে সক্ষম হ'ব পাৰিব। আৰ্থিক দিশত আপুনি লাভৱান হ'ব পাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ ছাকচেছ হোৱাৰ যুগ আছে আৰু আপুনি কৰ্মক্ষেত্ৰত আজি সন্মান বৃদ্ধি পাব। আপোনাৰ কথা সকলোৱে মানিব। আপুনি এটা লিডাৰশ্বিপ হৈ কাম কৰিব পাৰিব। কোনো লাক্সাৰী বয় বস্তু আপুনি আজি ক্ৰয় কৰাৰ এটা সম্ভাৱনা আছে। যিসকলে ইনভেষ্ট কৰে তেওঁলোকে ইনভেষ্ট কৰিব পাৰিব, তাত সমস্যা আজি দেখা নাযায়। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা দেখা নাযায় আজি। প্ৰেম দাম্পত্যত আপোনাৰ ভালেই যাব। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 3। এইবাৰ আগবাঢ়িছোঁ মকৰ ৰাশিলৈকে। মকৰ ৰাশিৰ আজিৰ দিনটো ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সুনাম অৰ্জন কৰাৰ দিন আছে। যিসকলৰ পৰীক্ষা ৰিজাল্ট দিব তেওঁলোকৰ হয়তো যথেষ্ট পৰিমাণে আজি ৰিজাল্ট ভাল হ'ব পাৰে আৰু সেই সুনাম তেওঁলোকে কঢ়িয়াই আনিব। বা যিসকলে কোনো ইণ্টাৰভিউ এপিয়াৰ কৰিছিলে তেওঁলোকৰ ইণ্টাৰভিউ ৰিজাল্ট দিলেও তাৰ পৰা আপুনি হয়তো ভাল নাম পাব পাৰে। গতিকে যিয়ে নহওক, অভাৰঅল এটা সুনাম অৰ্জন কৰাৰ দিন আছে। আৰ্থিক আপোনাৰ মধ্যমীভাৱে যাব দিনটোত। খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে। কৰ্মস্থানত সফলতা, কিন্তু আপোনাৰ সেই সফলতা শ্ল' গতিত যাব। বিজনেছৰ ক্ষেত্ৰতো আপোনাৰ যিটো প্ৰফিটৰ পৰিমাণ, সেই প্ৰফিটটো আপোনাৰ শ্ল' হ'ব। তথাপিতো বিজনেছত আপোনাৰ ভাল, কৰ্মক্ষেত্ৰত ভাল, প্ৰফিট পাব আপুনি বিজনেছত। ইনভেষ্টকাৰীসকলে ইনভেষ্ট নকৰাটোৱেই ভাল আজি। ইনভেষ্ট নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত সৰু সুৰা 2-এটা সমস্যাই দেখা দিব পাৰে, বিশেষ চিন্তনীয় নহয় সেইটো। প্ৰেম দাম্পত্যৰ ক্ষেত্ৰত আপোনাৰ মিছ আণ্ডাৰষ্টেণ্ডিং কিছু আহিব পাৰে। গতিকে সাৱধানতা অৱলম্বন কৰিব কথা বতৰা কওঁতে। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 8। এইবাৰ আগবাঢ়িছোঁ কুম্ভ ৰাশিলৈকে। কুম্ভ ৰাশিৰ বাবেও আজি দিনটো ভাল দিন। ভাগ্যই আপোনাৰ সহায় কৰিব। ঘৰত আপোনাৰ কোনো উৎসৱমুখৰ পৰিৱেশ আজি সৃষ্টি হ'ব। কোনো ধৰ্মীয় কাম হ'ব পাৰে। আত্মীয়ৰ আগমন ঘটিব ঘৰলৈকে। আৰ্থিক দিশত আপোনাৰ ভালেই যাব দিনটো। কৰ্মস্থানত সফলতা, নতুন কৰ্মৰ আপুনি সুযোগ পাব বা কাৰোবাৰ প্ৰমোচনো আপোনাৰ হ'ব পাৰে। ছেভিংছ, ইনভেষ্ট আপোনাৰ আজি বৃদ্ধি পাব। শিক্ষাত সৃজনীশীল মনোভাৱ এটা গঢ়ি উঠিব। ছাত্ৰ ছাত্ৰীৰ ক্ৰিয়েটিভিটি বৃদ্ধি পাব। প্ৰেম দাম্পত্যত আপোনাৰ কোনো সমস্যা দেখা নাযায়। ভাল সময়, ভালদৰে আপোনাৰ দিনটো পাৰ হ'ব। শুভ ৰং হৈছে আকাশী নীলা, শুভ সংখ্যা হৈছে 4। এইবাৰ আগবাঢ়িছোঁ শেষৰ ৰাশিটোলৈকে, মীন ৰাশি। মীন ৰাশি বাবেও আজিৰ দিনটো বেয়া নহয়, ভালেই দিন যাব আপোনাৰ। ভাই ভনী, বন্ধু, কোনো ওচৰ চুবুৰীয়া বা সহকৰ্মী সকলোৰে পৰা আজি আপুনি সুসম্পৰ্ক বৃদ্ধি পাব। সকলোৰে লগত সুসম্পৰ্ক আপোনাৰ বৃদ্ধি পাব। আৰ্থিক দিশত আপুনি মজবুত হৈ থাকিব পাৰিব আজি। কৰ্মক্ষেত্ৰত উন্নতিৰ যুগ দেখা যায়। ব্যৱসায় এক্সটেণ্ড কৰিলে আপোনাৰ আজিৰ দিনটো ভাল। যদি কোনোবাই ব্যৱসায় এক্সটেণ্ড কৰিব বিচাৰে তেওঁলোকৰ কাৰণে আজিৰ দিনটো উত্তম দিন। ইনভেষ্টকাৰীসকলৰ কাৰণেও লাভৱান হোৱাৰ যুগ দেখা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত সমস্যা দেখা নাযায়। তথাপিতো আপুনি পেটৰ কাৰণে কিছু সাৱধানতা অৱলম্বন কৰিব খোৱা বোৱাৰ ক্ষেত্ৰত।
প্ৰেমত সম্পৰ্ক ভাল, আণ্ডাৰষ্টেণ্ডিং থাকিব দুইজনৰ মাজত। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাল দিন, উন্নতি কৰাৰ দিন। শুভ ৰং হৈছে বেঙুনীয়া আৰু শুভ সংখ্যা হৈছে 3। প্ৰিয় বন্ধুসকল, ৰাশি অনুসাৰে এইখিনি আছিল আজিৰ দিনটোৰ ৰাশিফল। প্ৰিয় বন্ধুসকল, যিসকলে মোৰ চেনেল স্পিৰিচুৱেল 1111লৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰত্যেক দিনাই দিবৰ কাৰণে মই আগ্ৰহী হ'ব পাৰোঁ। আজিৰ দিনটো আপোনাৰ শুভ হওক। ধন্যবাদ।